নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNS লৈ আজি আপোনালোকৰ বাবে এটি ভিডিঅ' লৈ আহিছোঁ SSC আণ্ডাৰত কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল শিক্ষক হিচাপে কাম কৰি থকা শিক্ষকসকলৰ সন্দৰ্ভত আপোনালোকৰ বাবে এটা বেয়া খবৰ যিসকল ইমান বছৰে SSCৰ আণ্ডাৰত কন্ট্ৰেকচুৱেল বা ষ্টেট পুল টিচাৰ হিচাপে কৰ্মৰত হৈ আছিলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে এটি বিজ্ঞাপন অসম চৰকাৰে ৩৫,১৩৩টা পদৰ বাবে মুকলি কৰিছিলে যাৰ আবেদনৰ সময় আছিলে ৬ আগষ্টৰ পৰা ১২ আগষ্টলৈকে আজি ১২ আগষ্ট কিন্তু এই আবেদন প্ৰক্ৰিয়াৰ মাজতে শিক্ষক নিযুক্তি LP UPৰ বাবে অতিকৈ বেয়া খবৰ এই যেটো বিজ্ঞাপন প্ৰকাশ পাইছিলে DWৰ ৩৫,১৩৩টা পদৰ হেইটোৰ এগেইনষ্টত আজি উচ্চ ন্যায়ালয়ত স্থগিতাদেশ জাৰি কৰিছে চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছিল এই বিজ্ঞাপন ঠিকাভিত্তিক শিক্ষকৰ বেতন সুৰক্ষাৰ সন্দৰ্ভত বিজ্ঞাপনত নাছিল স্পষ্টতা সময় সাপেক্ষ নিযুক্তিৰ ক্ষেত্ৰতো নাছিল নিশ্চয়তা ইয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ উভয় পক্ষৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে এই বিজ্ঞাপনত গতিকে এই যেটো বিজ্ঞাপন পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয় ইয়াৰ পৰা বুজিব পাৰি যে LP UP যিসকল কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুলত শিক্ষকে কাম কৰি আছে তেওঁলোকৰ নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো যথেষ্ট পলম হ'ব গতিকে তেওঁলোকৰ বাবে এইটো বহুতো বেয়া খবৰ গতিকে আজিলৈ ইমানেই আছিল আপোনালোকক খবৰটো দিলো যদিহে ভিডিঅ'টো ভাল পালে দেন প্লিজ এনেকুৱা ধৰণৰ আপডেটসমূহ পাবলৈ আমাৰ চেনেলটোৰ লগত জড়িত থাকিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ